জনকল্যাণ শিবিৰ মাঘাৰিটা মহাবিদ্যালয় প্ৰেক্ষাগৃহত সম্পন্ন বিভাগীয় প্ৰচাৰৰ জৰিয়তে ৰাইজৰ ওচৰলৈ অনাৰ প্ৰয়াস চৰকাৰী জনকল্যাণ সেৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নাগৰিককেন্দ্ৰিক শাসনৰ 12টাকৈ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে দেশজোৰা প্ৰচাৰ পদক্ষেপৰ অংশ হিচাপে আজি মাঘাৰিটা মহাবিদ্যালয়ত মাঘাৰিটা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ দ্বাৰা কেন্দ্ৰীয়ভাৱে সংগঠিত জনকল্যাণ শিবিৰ সফলভাৱে অনুষ্ঠিত হয়। চৰকাৰী বিভিন্ন কল্যাণমূলক আঁচনিৰ সন্দৰ্ভত জনসচেতনতা বৃদ্ধিৰ লগতে উন্নয়নৰ সুফল যাতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মাজলৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা অনুষ্ঠানত জনকল্যাণ সৰ্বাংগীন উন্নয়ন নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ ওপৰত আলোকপাত কৰা হয়। বিশেষকৈ অনুষ্ঠানটোত জনস্বাস্থ্য আৰু পৰিয়ালৰ কল্যাণ, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, কৃষি, জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, সমাজ কল্যাণৰ লগতে অন্যান্য বিভাগসমূহে বিভিন্ন আঁচনি আৰু তথ্যসমূহ বিপণী স্থাপন কৰি প্ৰচাৰৰ প্ৰয়াস কৰে। আদৰণি ভাষণত সমজিলা আয়ুক্ত ৰাহুল দলে মাঘাৰিটা পৌৰসভা বৰ্ডৰ অধীনৰ 10টা ৱাৰ্ডে জনকল্যাণ সেৱাৰ কাৰ্য সম্পন্ন হোৱাৰ লগতে মাঘাৰিটা সমষ্টিৰ কোনো যোগ্য হিতাধিকাৰী যাতে পিছ পৰি নাথাকে তাৰ বাবে প্ৰশাসন দায়বদ্ধ বুলিও উল্লেখ কৰে। আজিৰ এই সভাত জিলা পৰিষদৰ অধ্যক্ষ ভাদ্ৰেশ্বৰ মৰাণ, কেটেটং PHC ডাঃ জয়ন্তজিৎ মোহনে বিভিন্ন ধৰণৰ ৰোগৰ প্ৰতিষেধকৰ ক্ষেত্ৰত টীকাকৰণৰ গুৰুত্ব আৰোপৰ ওপৰত বিশদভাৱে উল্লেখ কৰে। আনহাতে আজিৰ সভাতেই সমাজলৈ বিশেষভাৱে অৰিহণা আগবঢ়োৱা দুগৰাকীকৈ ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত সমুদায় চৰকাৰী বিভাগসমূহৰ বিষয়া কৰ্মচাৰীৰ লগতে কেইবা শতাধিক ৰাইজ উপস্থিত থাকে। নিউজ ডেস্ক AIN লাইভ। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বিভিন্ন ধৰণৰ জনকল্যাণমূলক আঁচনি আছে আৰু জনকল্যাণ আঁচনিবিলাক আমি তেতিয়াহে সফলতা লাভ কৰিব পাৰিম যেতিয়া জনগণৰ ভাগিদাৰী ল'ব। জনসাধাৰণে অংশগ্ৰহণৰ অবিহনে বা এৱাৰনেছৰ অবিহনে বা আপুনি বিভিন্ন ডিপাৰ্টমেণ্টৰ কোৰিলেশ্যনৰ অবিহনে কেতিয়াও আঁচনি সফল ৰূপায়ণ কৰিবৰ কাৰণে ৰাইজ এৱাৰ নহয় সজাগ হোৱা অসুবিধা হয়। গতিকে চৰকাৰখনে এইখিনি ক্ষেত্ৰত সকলো ডিপাৰ্টমেণ্টৰ লগত কোৰিলেশ্যন কৰি কাম কৰিবলৈ কৈছে আৰু বিভিন্ন আঁচনিসমূহৰ ওপৰত ৰাইজক সজাগ আৰু সচেতনতা কৰাৰ নিমিত্তে এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে। আজি মাঘাৰিটা জিলা প্ৰশাসনে অনুষ্ঠিত কৰিছে আৰু খুব ভাল হৈছে অনুষ্ঠান। ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন অহাৰ পিছত গাঁৱে ভূঞে চহৰে নগৰে বিভিন্ন উন্নয়নমূলক কামবিলাক হৈছে, সেইটো আপোনালোকে নিশ্চয় অৱগত বা দেখিছে। গতিকে আৰু আমি এই মুহূৰ্তে এই কথাই ক'ব পাৰোঁ এই চৰকাৰখন আৰু 10 বছৰ আগতে অহাৰ প্ৰয়োজন আছিলে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেইকাৰণে আজি দীৰ্ঘকালৰ প্ৰধানমন্ত্ৰী এই জনকল্যাণমূলক আঁচনিয়ে ৰাইজৰ মন জয় কৰিব পাৰিছে। সেইকাৰণে তেখেতক তৃতীয়বাৰৰ কাৰণে পুনৰ প্ৰধানমন্ত্ৰী হিচাপে ভাৰত ৰাষ্ট্ৰ বিচাৰিলে আৰু অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ বিৰোধী একদম ধূলিসাৎ কৰি 102গৰাকীকৈ NDA প্ৰাৰ্থীক বিজয়ী কৰাইছে। এয়া জনসাধাৰণৰ প্ৰতি কৰা কামৰ ৰাইজে দিয়া আন্তৰিকতা বুলি আমি ভাবোঁ। ইয়াৰ লক্ষ্যটো একদম চিম্পল হয়। আমি চৰকাৰী যিমান ডিপাৰ্টমেণ্ট আছে আমি আমাৰ যোন চিটিজেন্স আছে আমাৰ মাঘাৰিটা সমজিলাৰ সকলো ডোৰ ষ্টেপত যেন আমি তেওঁলোকক ছাৰ্ভিচ ডেলিভাৰী দিব পাৰোঁ। আজি এই আপোনাৰ কাৰ্যসূচীত আমাৰ সকলো বিভাগ আছিলে, আপোনাৰ শিক্ষা, স্বাস্থ্য, আপোনাৰ এগ্ৰিকালচাৰ, ভেটেনেৰী, ফুড এণ্ড চিভিল ছাপ্লাই, য'ত মানুহ বেছিকৈ জড়িত হৈ আছে। আৰু এই শিবিৰৰ মাধ্যমেৰে আমি বহুত অভিযোগো পাইছোঁ। ধৰক কিছুমান আপোনাৰ আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্টত বেছি অভিযোগ আছে, তাত সেইখিনি আমি ফিডবেক আমি যোনখিনি পাইছোঁ সেইখিনি আমি ভালকৈ লৈছোঁ এজ এন ফিডবেক চ' ডেট আমি কাৰেক্টিভ মেজাৰ্ছ ল'ব পাৰোঁ ইন কামিং টাইম। লগতে আপোনালোকৰ মাধ্যমত আমি জনাব বিচাৰোঁ যে আমাৰ HPV ভেকচিনেশ্যন ড্ৰাইভো আমাৰ সমজিলাত চলি আছিলে, তাৰ ওপৰতো এটা আমি শ্বৰ্ট সজাগতা আমি কাৰ্যসূচী ৰাখিছিলোঁ, য'ত আমাৰ কেটেটং BPHSৰ আপোনাৰ সন্মানীয় ডক্টৰ তেখেতে এই ভেকচিনটো ল'লে যে আপোনাৰ বিভিন্ন কেঞ্চাৰ যেনেকৈ চাৰ্ভিকেল কেঞ্চাৰ, আপোনাৰ ব্ৰেষ্ট কেঞ্চাৰৰ পৰা ভৱিষ্যতত প্ৰতিৰোধ। আপোনালোকে পেপাৰ পত্ৰ লগতো আপোনালোকে TV চেনেলতো গম পাইছে যে কি কয় হিউমেন পেপিলোমা ভাইৰাছ HPV ভাইৰাছৰ বিষয়ে আমাৰ এটা টীকাকৰণ চলি আছে। গতিকে ইয়াৰ কোনটো বয়স বৰ্গটো হ'ল যে 9 পৰা 14 বছৰ, বিশেষকৈ আমি 14 বছৰ কিশোৰী ছোৱালীকে কৰিছোঁ। কাৰণ আপোনালোকে মন কৰিব যে আপোনাৰ 30 পৰা 35 বছৰ বয়সৰ ওপৰত যেতিয়া হৈ থাকে আমাৰ যিটো ৰোগ প্ৰতিৰোধক আমাৰ যিটো ক্ষমতাটো লাহে লাহে কমি যায়। গতিকে এই ভাইৰাছটো গাত সোমোৱাৰ আগতে কিশোৰীৰ হাতৰ যেনেকুৱা সিহঁতৰ শক্তি যিটো ইমিউনি ছিষ্টেম বুলি কয় সেইটো সিহঁতৰ বহুত সক্ৰিয় থাকে, শক্তিশালী থাকে। গতিকে যাতে সিহঁতে এই বেমাৰটো হোৱাৰ আগতে এই টীকাকৰণৰ জৰিয়তে সিহঁতে ভৱিষ্যতলৈ যাতে সিহঁতে সুৰক্ষিত থাকিব পাৰে।
আৰু আপোনালোকৰ ইয়াৰ সহযোগিতা বহুত লাগিব। আপোনালোকৰ বা আমাৰ স্বাস্থ্যকৰ্মী হিচাপে মই এইটো অনুৰোধ যে আপোনালোকৰ আমাৰ টিচাৰ্ছবিলাকে কওক, শিক্ষক অভিভাৱকবিলাকে বহুত কিছুমান আপোনাৰ ভুল ধাৰণা আছে। মানুহে বহুতে ভয় খায়। এতিয়া আমি বহুত গাঁৱৰ ভূঞে যিটো ফিল্ড ৱৰ্ক কৰি পিনে আমি এতিয়া শুনিব পাইছোঁ গাঁও পঞ্চায়তবিলাকক যে ভৱিষ্যতলৈ এইটো কিমান সুৰক্ষিত। কাৰণ এইটো মন কৰিব যে এইটো অকল আমাৰ ভাৰতত প্ৰথমবাৰৰ বাবে নহয়, এইটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত আমাৰ বাহিৰৰ দেশত বহুত বছৰ আগৰ পৰাই হৈ আছে। আৰু মন কৰিবলগীয়া যে ব্ৰেষ্ট কেঞ্চাৰ পিছত যিটো আপোনাৰ মহিলাবিলাকৰ যিটো কৰ্কট ৰোগৰ সেইটো হয়, দ্বিতীয় ব্ৰেষ্ট কেঞ্চাৰ পিছতে আমাৰ যিটো জৰায়ুমুক্ত যিটো কৰ্কট ৰোগ, তাৰমানে চাৰ্ভাইকেল কেঞ্চাৰ, বিশেষকৈ চাৰ্ভাইকেল কেঞ্চাৰ এইটো মানে আক্ৰান্ত হয়। গতিকে আপোনালোকক মিডিয়া আপোনালোকৰ সহযোগিতা লাগিব, আমাৰ স্বাস্থ্যকৰ্মী হিচাপে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ সহযোগিতা লাগিব, আৰু বিশেষকৈ টিচাৰ্ছ অভিভাৱকৰ বিষয়ে আপোনালোকক যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।